Hey friends, ঠাণ্ডা দিন আহি গৈছে আৰু ঠাণ্ডা দিনত পিন্ধো আমি চুৱেটাৰ্ছ, জেকেটছ, শ্বলছ, খোৱা বতৰ, বনফায়াৰ কৰা বতৰ আৰু ঠাণ্ডা দিনত মই বিশেষকৈ ভাল পাওঁ কিবা কিবি বনাই লাইক এইটো কেপ মই বনালোঁ। এইটো একচুৱেলি মই বনাইছিলোঁ মোৰ ডাঙৰ ছোৱালীজনীৰ কাৰণে। তো মই ভাবিলোঁ যে কিয়নো এবাৰ এটা টিউটৰিয়েল বনাওঁ। ডেটছ ৱাই মই এই ভিডিঅ'টো অসমীয়াত কৰিছোঁ, যাতে মই অসমীয়াত ভালদৰে একদম ষ্টেপ বাই ষ্টেপ ইয়াৰ এটা টিউটৰিয়েল আপলোড কৰিব পাৰোঁ। চ' মোৰ জাষ্ট এইটো এটা চেষ্টা, ফাৰ্ষ্ট টাইম এনেকুৱা এটা ভিডিঅ' মই বনাব লৈছোঁ। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো আৰু ইউজফুল বুলি ভাবে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো চাই থাকক, আগলৈ মই আপোনালোকক শিকাম একদম ষ্টেপ বাই ষ্টেপ ফ্ৰম দ্য ভেৰি বিগিনিং কেনেকৈ এই টুপিটো মই বনালোঁ। কিছুমান পিকচাৰ্ছ মই শ্বেয়াৰ কৰিছোঁ মোৰ ছোৱালীজনীৰ, তাই কেপটো পিন্ধাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে চাই থাকক। চ' ফাৰ্ষ্ট মই লৈছোঁ এটা ক্ৰীম কালাৰৰ ঊল আৰু এডাল কুৰ্চা। মিনিমাম ৰিকুৱাৰমেণ্ট এইটো বস্তু বনাবৰ কাৰণে, ইয়াতকৈ আৰু বেলেগ একো বস্তু নালাগে। চ' ফাৰ্ষ্ট এটা গাঁঠি দি লৈছোঁ, তাৰপিছত আমি চেইন কৰিম। মই একচুৱেলি চেইন কৰিছিলোঁ 90টা চেইন কৰিছিলোঁ। আপোনালোকে চেইনটো আপোনালোকৰ নিজৰ জোখৰ হিচাপত কৰিব পাৰিব। যদি আপোনালোকে নিজৰ কাৰণে বনাইছে তো আপোনালোকে চেইনটো অলপ বঢ়াই দিব পাৰিব, আৰু যদি বাচ্ছাৰ কাৰণে বনাইছে, ধৰক মইতো 9 বছৰীয়া মোৰ ছোৱালীজনীৰ কাৰণে বনাইছিলোঁ, যদি আপোনালোকৰ তাতকৈ সৰু বাচ্ছা আছে তেনেহ'লে আপোনালোকে চেইনটো অলপ কমাই দিব। আৰু বেষ্ট ৱে হয় আপোনালোকে ছাপ'জ চেইন 80 কৰিলে তাৰপিছত একবাৰ মাথাটোত মানে লগাই পেলাই জোখটো চাই ল'ব। চ' এইটো কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় যে মই 90 কৰিছোঁ তো 90 কৰিব লাগিব। 90টো মই একচুৱেলি জুখি পেলাই লৈছিলোঁ। চ' 90 মোৰ কাৰণে পাৰফেক্ট আছিলে। চ' মই 90টা চেইন কৰিছিলোঁ। এইটো আপুনি চাওক, এইটো সৰু যদি আপোনালোকে কেঁচুৱাৰ কাৰণে বনাইছে চ' ইমান 45 या 50 তেনেকৈ কৰিব পাৰিব। বাট মোৰ তাই অলপ ডাঙৰ কাৰণে মই চেইন 90 কৰি লৈছিলোঁ। তাৰপিছত আমি চেইনডাল জইন কৰিম। এনেধৰণে আপোনালোকে অলপ ভালকৈ চাওক। ইয়াতে আমি কুৰ্চাডাল একদম ফাৰ্ষ্ট যোনটো আমি গাঁঠি দিছিলোঁ তাতে ভৰাই পেলাই জাষ্ট আমি একবাৰ টানি আৰু একবাৰ টানি দিম। এইটো একচুৱেলি শ্লিপ ষ্টিচ বুলি কয়। এইটো জইন কৰিবলৈ আমি ষ্টিচ ব্যৱহাৰ কৰোঁ। তাৰপিছতে আমি 3ডাল চেইন কৰিম। এই 3ডাল চেইন একচুৱেলি কাউণ্ট হয় প্ৰথম আপোনাৰ ডাবল ক্ৰচে ষ্টিচ যোনটো সেইটো। তাৰপিছত আমি কি কৰিম, আমি এডাল চেইনত এটা ডাবল ক্ৰচে কৰি যাম। ডাবল ক্ৰচে ষ্টিচটো কেনেকৈ কৰিব লাগে মই মোৰ আগৰ ভিডিঅ' এটাত আপলোড কৰিছিলোঁ, আপোনালোকে সেইটো চাব পাৰিব। তাত ক্লিয়াৰলি মই কৈ দিয়া আছে যে ডাবল ক্ৰচে ষ্টিচ কেনেকৈ কৰি। এইটো এটা ক্ৰচেৰ বেচিক ষ্টিচ হয়।
যিকোনো মানুহে যোনে ক্ৰচে একবাৰ হ'লেও কৰিছে তেওঁলোকে এই ষ্টিচটোৰ বিষয়ে জানিব। এইটো একদম কমন ষ্টিচ হয়। চ' এনেধৰণে ডাবল ক্ৰচে কৰি আমি গোটেই চেইনডাল ভৰি দিম। গোটেই চেইনডালতে আমি ডাবল ক্ৰচে কৰি দিম। প্ৰথম অলপ চেইনডালত কৰিবলৈ অলপমান অসুবিধা হয়। আপোনালোকে যদি পাৰে চেইনডাল অলপমান ঢিলাকৈ কৰি ল'ব। খুব বেছি টাইট চেইন কৰিলে তো ফাৰ্ষ্ট যোনটো আমাৰ ষ্টিচ হয় সেইটো অলপ কৰিবলৈ অসুবিধা নিচিনা হয়। আৰু খুব বেছি ঢিলাও নকৰিব, খুব বেছি টানো নকৰিব। এয়া মোৰ একচুৱেলি এটা ৰাউণ্ড শেষ হ'ল। তো এই ৰাউণ্ডটো আমি কেনেকৈ জইন কৰিম সেইটো মই দেখাম। এইটো এটা লাষ্ট চেইন, তাতে মই ডাবল ক্ৰচেটো কৰি লৈছোঁ। তাৰপিছত যোনটো আমি চেইন 3 কৰিছিলোঁ তাৰ মাজত এনেধৰণে আমি কুৰুচাডাল ভৰাই ল'ম। এয়া দেখিছে। তাৰপিছত আকৌ সেই ছেইম শ্লিপ ষ্টিচ যোনটো কয় সেইটো দি আমি জইন কৰি ল'লোঁ। চ' এইটো এটা ৰাউণ্ড আমাৰ শেষ হ'ল। তাৰপিছত আকৌ আমি চেইন 3 কৰিলোঁ। এইটো আমাৰ ছেকেণ্ড ৰাউণ্ডৰ আমি যোগাৰ কৰিছোঁ, প্ৰিপেৰেশ্যন কৰিছোঁ। এতিয়া ছেকেণ্ড ৰাউণ্ডটো আমি অলপমান বেলেগ ধৰণে কৰিম। এইটো আপোনাৰ কয়, যোনটো ষ্টিচ মই কৰিম এইটো কয় আপোনাৰ ফ্ৰণ্ট পোষ্ট ডাবল ক্ৰচে। যোনটো আমাৰ প্ৰথম আমি ডাবল ক্ৰচে কৰিলোঁ সেই ষ্টিচটো আমি এটা পোষ্ট হিচাপে লৈ পেলাই সেইটো আগত থাকিব। ডেটছ ৱাই এইটো ফ্ৰণ্ট পোষ্ট বুলি কয়। কুৰুচাডাল এনেধৰণে ভৰাই এই পোষ্টটোৰ পৰা এনেকৈ উলিয়াইছোঁ, তাৰপিছত ডাবল ক্ৰচে কৰিছোঁ। এই ষ্টিচটো আমি কৰোঁ ৰিবিং এফেক্টৰ কাৰণে। ৰিব বনাওঁ যে আমি যেতিয়া চুৱেটাৰবিলাক বনাওঁ বা যিকোনো, এতিয়া যেনেকৈ মই টুপিয়ে বনাই আছোঁ, এইটো ষ্টিচটো আপোনাৰ ৰিব কৰিবৰ কাৰণে বহুত এপ্ৰপ্ৰিয়েট ষ্টিচ হয়। বহুত ধুনীয়া এটা টেক্সচাৰ আহি যায়। চ' এনেধৰণে এই পোষ্টটোৰ পৰা এনেকৈ উলিয়াই পেলাই আমি এই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। আপোনালোকে যদি অলপমান ফাষ্ট হৈছে চ' একবাৰ ৰিৱাইণ্ড কৰি পেলাই চাব পাৰিব মই কেনেকৈ কৰিছোঁ। তাৰপিছত গোটেই ৰাউণ্ডটো মই এতিয়া শেষ কৰিম। এয়া মোৰ এইটো ছেকেণ্ড ৰাউণ্ডটো অলম'ষ্ট শেষ হৈছে। চ' এইটো মই আপোনালোকক জইন কেনেকৈ কৰে এইটো দেখাম। জইন কৰাটো একদম চিম্পল। যেনেকৈ আমি ফাৰ্ষ্ট শ্লিপ ষ্টিচ কৰি পেলাই আমি জইন কৰিছোঁ তেনেধৰণে আমি প্ৰত্যেকটো ৰাউণ্ডেই জইন কৰিম। ৰাউণ্ডটো জইন কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। তেতিয়া আমি কোনটো আমাৰ বিগিনিং আছিলে সেইটো আমি গম পাওঁ, আমাৰ জোখটো খেলি মেলি নহয়, আৰু যিমানটো আমি ষ্টাৰ্টিঙতে আমি ষ্টিচ লৈছিলোঁ সেই ষ্টিচৰ মতেই আমাৰ পেটাৰ্ণটো থাকি যায়। কিন্তু যদি কণ্টিনিউৱাছ আমি ৰাউণ্ড কৰি থাকোঁ তেনেহ'লে আমি এটা মাৰ্কাৰ প্লেচ কৰিব লাগিব। আৰু কণ্টিনিউৱাছ ৰাউণ্ড কৰিলে আপোনাৰ বস্তুটো অলপমান ডিজাইনটো অলপ বেলেগ ধৰণৰো হৈ যায়গৈ। কিছুমান পেটাৰ্ণে কণ্টিনিউৱাছ ৰাউণ্ডে বিচাৰে, বাট এইটো পেটাৰ্ণ আপোনাৰ জইন কৰিয়ে কৰা হয়। চ' এইটো ছেকেণ্ড যোনটো ৰাউণ্ড সেইটো আকৌ জইন কৰিছোঁ শ্লিপ ষ্টিচ দি পেলাই। তাৰপিছতে এনেধৰণে আমি ইয়াৰে যোনটো ফ্ৰণ্ট পোষ্টৰ যোনটো আমি এতিয়া কৰিলোঁ তেনেকৈ আমি আৰু 4টা ৰাউণ্ড কৰিম। চ' টোটেল তলৰটো মিলাই পেলাই 5টা ৰাউণ্ড হ'ব। সেই 5টা আমি কৰি ল'ম। কৰি পেলাই মই আপোনাক দেখাইছোঁ। এয়া এইটো আমি 5টা কৰিলোঁ। এইটো বহুত ধুনীয়া এটা ৰিব বনি গৈছে, আপোনালোকে দেখিছে। পিছপিনেও বহুত ধুনীয়া এটা টেক্সচাৰ আহিছে, আগপিনেও বহুত ধুনীয়া এটা টেক্সচাৰ আহিছে। চ' এতিয়া আমি ষ্টিচটো অলপমান সলাম। এতিয়া আমি একজেক্টলি ওলোটা কৰিম। আমি ফ্ৰণ্ট পোষ্ট ডাবল ক্ৰচে কৰি আছিলোঁ, এতিয়া আমি বেক পোষ্ট ডাবল ক্ৰচে কৰিম। ডেট মিনছ এইটো আমি আগতে কৰি আছিলোঁ, এইটো ফ্ৰণ্ট পোষ্ট আছিলে। এইটো নকৰি পেলাই আমি পিছফালেদি আমাৰ কুৰুচাডাল ভৰাম এনেধৰণে। এইটো সেই পোষ্টটো আমি বেক চাইডে ৰাখিম। এয়া আপোনালোকে আৰু একবাৰ আপোনালোকে ভালকৈ চাব, ফ্ৰণ্ট পোষ্ট আৰু বেক পোষ্টটোৰ ডিফাৰেঞ্চটো গম পাব। ফ্ৰণ্টেৰে নভৰাই আমি বেক চাইডেৰে ভৰাম আৰু এনেধৰণে ডাবল ক্ৰচেটো পূৰা কৰিম।
আৰু এই ৰাউণ্ডটো আমি এনেকৈ শেষ কৰিম গোটেই ৰাউণ্ডটো এইটো ৰাউণ্ডটো কৰিলে আমি বেলেগ এটা টেক্সচাৰ পাম যোনটো আপোনালোকে কেপটোত দেখা পাইছিলে এটা লাইন ওলাই থকা নিচিনা যোনটো এফেক্টটো এই বেক পোষ্ট ডাবল ক্ৰচেটটোৱে আমাক সেই এফেক্টটো দিব সো এনেকৈ কৰি পেলাই আমি এই ৰাউণ্ডটো আমি গোটেইটো কমপ্লিট কৰি দিম গোটেই ৰাউণ্ডটোতে আমি বেক পোষ্ট ডাবল ক্ৰচে কৰি দিম এয়া আপোনালোকে দেখা পাইছে এফেক্টটো অলৰেডি দেখা পাইছে এইটো এটা ৰাউণ্ড মোৰ শেষ হ'ল বেক পোষ্ট ডাবল ক্ৰচে কৰি থকা জইনিংটো দেখাই দিব বিচাৰিছোঁ একবাৰ আকৌ জইনিংটো একদম চিম্পল হয় ছেইম যেনেকৈ আমি আগত জইন কৰি আছিলোঁ সৰি একজেক্টলি ছেইম হয় অ'কে এতিয়া আমি আকৌ এটা নেক্সট ৰাউণ্ড কৰিম এইটো আকৌ চেইন 3 কৰি লৈছোঁ মোৰ আৱাজটোৰ কাৰণে এক্সকিউজ কৰিব অলপ মাতটো বহি আছে অ'কে চ' এই ৰাউণ্ডটো আমি একো নকৰোঁ জাষ্ট চিম্পল ডাবল ক্ৰচে কৰিম আমি বেক পোষ্ট ফ্ৰণ্ট পোষ্ট একো নকৰোঁ চিম্পল আমি যোনটো আমাৰ ষ্টিচ আছে তাৰ ভিতৰত ভৰাই পেলাই ডাবল ক্ৰচে কৰিম আৰু এই গোটেই ৰাউণ্ডটো আমি এনেধৰণেই শেষ কৰিম এয়া দেখিছে এটা এটা ষ্টিচত মই ভৰাই পেলাই ডাবল ক্ৰচে কৰি গৈ আছোঁ আৰু এনেধৰণেই মই গোটেই ৰাউণ্ডটো শেষ কৰিম ইয়াৰ পিছত আমি ছেইম এইটো বস্তুৱে ৰিপিট কৰিম মানে এটা ডাবল ক্ৰচে ৰাউণ্ড তাৰপিছত আকৌ বেক পোষ্ট ডাবল ক্ৰচে তাৰপিছত আকৌ ডাবল ক্ৰচে ৰাউণ্ড আকৌ বেক পোষ্ট সেনেকৈ কৰি আমি এটা চিলিণ্ডাৰ নিচিনা ৰেডি কৰি ল'ম এই বস্তুটো আপোনালোকে জুখি চাই ল'ব যে কিমানটো দীঘল লাগে আপোনালোকৰ মাথাটো ওপৰত আহিব কিমানটো দীঘল লাগে তাৰপিছত এতিয়া আমি যোনটো আমাৰ শেষটো যোনটো ওপৰৰ ৰাউণ্ডটো সেইটো কৰিম তাৰ কাৰণে আমি ঘৰ কমাব লাগিব এতিয়া আপোনালোকে মন কৰিব মই এটা ষ্টিচত এনেকৈ ডাবল ক্ৰচে কৰিছোঁ যদিও মই গোটেই ডাবল ক্ৰচেটো পূৰা নকৰোঁ এই দুডাল যেতিয়া থাকি গ'ল আকৌ ভৰাই লৈছোঁ আকৌ এইবাৰ শুকত মোৰ 3ডাল থাকি গৈছে আকৌ একেবাৰে ভৰাই দিছোঁ চ' এই দুটা ষ্টিচ গৈ এটা ষ্টিচ হৈছেগৈ এইটো আমি কৰি আছোঁ ঘৰ কমাই আছোঁ ডিক্ৰিজ ষ্টিচ বুলি কয় এইটো ডাবল ক্ৰচে ডিক্ৰিজ এতিয়া আমি এনেধৰণে আমি ঘৰ কমাই গৈ থাকিম দুটা ঘৰ আমি এটা ঘৰ কৰি গৈ থাকিম এনেকৈ কৰি কৰি আমি এই গোটেই ৰাউণ্ডটো শেষ কৰিমগৈ আপোনালোকে মন কৰিব আকৌ একবাৰ এইটো এবাৰ মই ডাবল ক্ৰচে শেষ নকৰোঁতে আৰু এটা কৰি পেলাই এবাৰ ফাইনেলি শেষ কৰিছোঁ চ' মোৰ তলৰ দুটা ষ্টিচ গৈ পেলাই এটা ষ্টিচ হৈছেগৈ চ' এনেধৰণে আমি ঘৰ কমাই গৈ থাকিম এতিয়া আমি অন্য আমাৰ একো কাম নাই জাষ্ট আমি ঘৰ কমাই পেলাই আমি গোটেই ৰাউণ্ডটো শেষ কৰিম এয়া এনেকৈ আমি কৰি কৰি গোটেই ৰাউণ্ডটো আমি শেষ কৰিম চ' এইটো জাষ্ট মই জইনিংটো দেখাই দিম এইটো ডিক্ৰিজ ৰাউণ্ডটো আছিলে আমাৰ ডিক্ৰিজ ৰাউণ্ডটো জাষ্ট শেষ হ'ব লৈছে জইনিংটো একেই স্লিপ ষ্টিচ দি আমি জইন কৰিম অকণমান খালি এটা ডিফাৰেঞ্চ আহিব লাষ্টত আপোনালোকে মন কৰিছে এটা ডাবল ক্ৰচে থাকি গৈছে আমি সেইটোত ভৰাই লৈছোঁ আধা কৰিছোঁ তাৰপিছত আমি আকৌ এই চেইনডালত এনেকৈ ভৰাই পেলাই কৰি এই চেইনডালে সৈতে একেলগে আমি জইন কৰি দিছোঁ চ' চেইনডালে আৰু আগৰ ডাবল ক্ৰচেটোৱে এটা ষ্টিচ হৈ গৈছে সেইটো ডেট মিনছ ঘৰ কমি গৈছে আকৌ আমি 3ডাল চেইন কৰিম আকৌ আমি একেধৰণেই ঘৰ কমাই আমি গৈ থাকিম ঘৰটো যেতিয়ালৈকে আমি একেবাৰে মাছ পাই নাযাওঁগৈ টুপিটোৰ তেতিয়ালৈকে আমি ঘৰ কমাই এনেকৈয়ে আমি ৰাউণ্ড কৰি গৈ থাকিম
মোৰ আৰু 3টা ৰাউণ্ডত মোৰ ঘৰকেইটা কমি গৈছিলে। আপোনালোকৰ টুপিটো জোখৰ হিচাপত হ'ব, কিছুমানৰ 4টা ৰাউণ্ডতো শেষ হ'বগৈ পাৰে, কিছুমানৰ 5টাও লাগিব পাৰে, বা কিছুমানৰ 2টা ৰাউণ্ডতো শেষ হৈ যাবগৈ পাৰে। এইটো আপোনাৰ ডায়েমিটাৰটো যিমানটো হয় তাৰ ওপৰত আহে। তো এনেকৈ আমি ঘৰ কমাই একদম মাজলৈকে আমি পাই যাম। তাৰপিছত মই আপোনাক দেখাই আছোঁ লাষ্টত কি কৰিব লাগে। চ' এইটো চাওক, এনেকৈ মই ঘৰ কমাই ডিক্ৰিজ ৰাউণ্ড কৰি একদম মাজ পাই গ'লোগৈ। এতিয়া মাছটো পোৱাৰ পিছত এয়া দেখিছে মই টুপিটো ওলোটাই দিছোঁ। ওলোটা নিচিনা লগা নাই, ওলোটাকেও এই টুপিটো পিন্ধিব পৰা যায়। ফিনিছটো ইমানেই ধুনীয়া হৈছে, ফাইন হৈছে। ওলোটাকেও পিন্ধিব পৰা যায়, চিধাকেও পিন্ধিব পৰা যায়, বাট মই ৰাখিম চিধাকৈ। এইটো হৈছে ফাইনেল লুক। এতিয়া এইটো মিডল যোনটো আমাৰ ৰছীডাল, এইটো আমি কাটি দিম। অলপমান আমি ৰছীডাল দীঘলকৈ ৰাখি পেলাই বস্তু কাটি দিম, আৰু মেইন সূতাডাল আমি উলিয়াই দিম। এয়া, আৰু এইটো অলপমান টাইট কৰি দিম। এতিয়া মই এই টুপিটোত একচুৱেলি এটা পম লগাম ওপৰত, যিহেতু বাচ্চাৰ টুপি, পমবিলাক ভাল লাগে। আপোনালোকে চাই থাকক মই পমটো কেনেকৈ বনাইছোঁ। এনেকৈ যোনটো বাচি গৈছে ঊলটো, সেইটো লৈ লৈছোঁ। লৈ পেলাই মই এনেকৈ 4টা আঙুলিত জোখ কৰি পেলাই এনেকৈ ৰাউণ্ড কৰি গৈ আছোঁ। অলপমান শকত কৰি ল'ব, যিমানটো পমৰ আপোনালোকে চাইজটো বিচাৰিছে তেনেকৈ। আৰু এইটো মাজত ছেইম সূতাৰে এটা গাঁঠি এটা দি ল'ম। সূতাডাল কাটি পেলাই এইটো এটা গাঁঠি টাইট কৰি দিম। মাজত গাঁঠিটো দি পেলাই অলপমান ভিডিঅ'টো কৰোঁতে অলপ খেলি মেলি হ'ল, আপোনালোকে এইটো মাইণ্ড নকৰিব। মাছটো ভালকৈ ওলোৱা নাই। অ'কে, এতিয়া এইটো গাঁঠিটো মৰাৰ পিছত আমি কেঁচি এখনেৰে তাৰ কিনাৰখিনি এনেকৈ কাটি দিম। এয়া গোটেইখিনি একেলগে কাটি দিম। কাটি পেলাই আমি এইটো আমাৰ পমটো বনিলে এইখিনি অলপমান আমি ট্ৰিম কৰি ল'ম। মানে যদি অলপ ৰছীবিলাক আপোনালোকে দীঘল পাইছে, এইখিনি অলপ কেঁচিৰে কাটি লৈ পেলাই জোখৰ কৰি ল'ব পাৰিব। মই আকৌ এক্সট্ৰিমলি চৰি কৈছোঁ ফৰ দ্য ভিডিঅ'। কৰি থাকোঁতে একচুৱেলি মন কৰা নগ'ল, ফ্ৰী মোৰ পৰা অলপ ওলাই যোৱা নিচিনা হৈছে পমটো। বাট হ'পফুলি আপোনালোকে ধৰিব পাৰিছে মই কি কৰিছোঁ। মই কেঁচি এখন লৈ পেলাই এইখিনি দীঘল হৈ থকা যোনখিনি ঊল, সেইখিনি অলপমান ট্ৰিম কৰি দিছোঁ, অলপ যাতে মই পমটো শ্বেপত আহে। ইয়াতকৈও আপোনালোকে ডাঙৰ পম বনাব পাৰে, আপোনালোকৰ ৰিকুৱাৰমেণ্টৰ ওপৰত কথা, কিমান ডাঙৰ পম লাগে। একদম ফ্ৰেমৰ পৰা ওলাই যোৱা নিচিনা হৈছে পমটো, বাট একচুৱেলি মই কেঁচিৰে কাটি আছোঁ, মিলাই আছোঁ। আৰু এই দীঘলকৈ যোনটো থৈছোঁ সেই সূতাটো লৈ মই ইয়াতে এনেকৈ গাঁঠি এটা মাৰি পেলাই এইটো। চ' এইটো হ'ল ফিনিছড লুক। এয়া আপোনালোকে চাওক, গোটেইবিলাক ষ্টিচ একে জোখৰ হৈছে, ৰিপটো ধুনীয়া লাগিছে। আৰু যোনটো আমি বেক পোষ্ট দিছিলোঁ তাৰ কাৰণে যোনটো ইফেক্টটো হৈছে, যোনটো টেক্সচাৰ আহিছে, বহুত ধুনীয়া লাগিছে। আৰু এইটো হ'ল পম চ' এইটো হ'ল ফিনিছড লুকটো। ত' আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, অলপ ইউজফুল পাইছে, চ' প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, যাতে মই এনেধৰণৰ ভিডিঅ' আৰু বনাই থাকিব পাৰোঁ। থেংক ইউ ছ' মাছ।